গোলাঘাটৰ সৰুপথাৰত ডকাইতি ডাকঘৰৰ পৰা 1,30,000 টকা লুট ডকাইতৰ পোষ্টমাষ্টাৰৰ হাতৰ পৰা ডকাইতে কৌশলেৰে নিলে ধনখিনি বাইকত আহিছিল তিনিজনীয়া ডকাইতৰ দল ঘটনা সন্দৰ্ভত সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ডাকঘৰ কৰ্তৃপক্ষই গোলাঘাটৰ সৰুপথাৰত ডাকঘৰৰ পৰা 1,30,000 টকা লুট কৰি লৈ গৈছে ডকাইতে পোষ্টমাষ্টাৰৰ হাতৰ পৰা ডকাইতে ধনখিনি কৌশলেৰে লৈ যায় তিনিজনীয়া ডকাইতৰ দল বাইকেৰে আহি প্ৰৱেশ কৰিছিল ডাকঘৰৰ সন্মুখভাগত ঘটনা সন্দৰ্ভত সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে তিনিজন ল'ৰা আহিলে ল'ৰা মানে একেবাৰে ডেকা ল'ৰা নহয় 35-40 বছৰীয়া ল'ৰা আহি মানে দুজনে মোৰ লগত তাত সোমাই গ'ল এজন কিন্তু বাহিৰত আছে মই এনেকৈ এবাৰ দেখিছোঁ তেওঁ বাহিৰতে ৰৈ আছে তাৰপিছত এজনে মোৰ লগত কথা পাতিলে কিবা ফিক্সৰ বিষয়ে পাতি থাকোঁতে মানে এজনে এই তাতে দুটা মোবাইল আছিলে এটা এওঁ ভাগৰ আছিলে মই কিবা কাৰণে ৰাখিছিলোঁ আৰু মোৰটো আছিলে পৰিয়াতে সেইটো মানে অলপ এই ওপৰতো কিবা বগা নিচিনা পোৱাৰ কাৰণে সেইটো মানে এনেকৈ টানি পেলাই ক'লে যে হেৰি নহয় ছাৰ বোলে আপুনি এইটো মোবাইলকে লৈ আছে নেকি মই বোলো সেইটো অলপ বেয়া সেইটো বুলি ক'লোঁ তাৰপিছত সি দেখিছোঁ মানে দুইটাতে টেবুলতে আছে তেতিয়া মোৰ মোবাইলটো টানিছে তেতিয়া মানে মই তাক মোবাইলটো ধৰিছোঁ মোৰ মোবাইলটো তুমি কৰি আছে সেইটো বুলি ক'লোঁ ক'লোতে মানে সি টনা যোৱা লাগিছে লাগিলত মানে মই হেৰি টনা যাওঁতে সেই কাগজটো পৰি গৈছে তেতিয়াই মানে এইফালে যিজন বহি আছিলে তেওঁ সেই চকীখনত বহি আছিলে সেই চকীখন এনেকৈ ভৰিয়ে ঘৌ মাৰি দি মোক মানে এনেকৈ ধৰি পেলাই দি পেলাই তেওঁলোক সোমাই গ'ল মইতো কি কৰ বুলি মোৰতো মানে হেৰি হৈ গৈছে মইতো ক'ব নোৱাৰা অৱস্থাতে আছোঁ তাৰপিছতে সিহঁতে মানে এনেকৈ চালে কিবা টানি আজৰি হেৰি বনাওঁ এটা আছিলে সেইটো ল'লে বাকী 1,20,000 মান আছিলে এতিয়া মুঠ কিমান টকা তেওঁলোকে লুটপাট কৰিলে এতিয়া প্ৰশ্নটো মই ক'ব নোৱাৰিম কাৰণ খুচুৰা পইচা আছিলে কিন্তু মই গন্তি কৰা নাই কিন্তু লাষ্টতহে গন্তি কৰোঁগৈ আমি 1,20,000-30,000 এনেকুৱা পইচা হ'ব তাৰপিছতে পইচাটো মানে তেওঁলোকে ল'লে আৰু লৈ দুটা ওলাই যাওঁতে মানে মই এখিনিকে খেদা মাৰি আহিছিলোঁ তেতিয়া এটাই মানে মোক এনেকৈ গৌ মাৰি দিলে মই ইয়াতে মাৰিছোঁ গৌ দুটা যাওঁতে তাৰপিছত গৌ মাৰি দিলে মই ইয়াত হৈ পৰিলোঁ হৈ পেলাই মই চুঁচৰি মানে সেইখিনিলৈকে গ'লোগৈ গোটেই মোৰ মেধা চেধা বোকা লাগি আছে চুঁচৰি গৈ আৰু মই উঠি যোৱালে মানে সিহঁতি ওলাই গুচি গ'ল তেনেকুৱাতো একো দেখা নাই তেনেকুৱা মই একো দেখা নাই তেনেকুৱা স্থানীয়জন নহ'ব যেন পাইছোঁ মই স্থানীয় ল'ৰাবোৰ প্ৰায়বোৰ মই চিনিয়ে পাওঁ কাৰণ মই আজি ইয়াতে বহুত দিনেই আছোঁ আমাৰ ডিপাৰ্টমেণ্টে এইবোৰ ছাপ্লাই দিয়া নাই আজিলৈকে CCTV কেমেৰা এটা জেনেৰেটৰে নাই সৰুপথাৰত এইবোৰ কালেকশ্যনৰ পইচা কালেকশ্যনটো এনেই ডেইলি মোটামুটি 10-12 লাখ টকা কালেকশ্যন হয় আকৌ সেইমতে উদ্যোগো হয় পইচাটো সেই পইচাটোতো আমাৰ হাতত জমা নাথাকে 10 লাখ টকা যদি কালেকশ্যন হ'ল 8 লাখ টকা উদ্যোগ হ'লে 1.5 লাখ 2 লাখ টকা তেনেকুৱা কিবা থাকে মোটামুটি 1,20,000-30,000 ভিতৰত তেনেকুৱা মানে চিঞৰিবলৈ মই সুবিধাই নাপালোঁ নহয় মোক কাৰণ পেলাই দিলে ষ্টাফ নাছিলে তেওঁলোক মানে এই পোষ্টমেন কেইজন ভিতৰত গৈছিলে বাকী দুজনে ভাত খাবলৈ গৈছিলে এই মানে 4:50-55 এনেকুৱামান মই বজাৰ ভিতৰত 50-55 এনেকুৱা টাইম মই 3:30 ভাত খাই 3:20 মানৰ ভাত খাই আহিছোঁ আপুনি পোষ্টমাষ্টাৰ মই পোষ্টমাষ্টাৰ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ